ধুবুৰী সমষ্টিৰ দৌৰহাটী মডেল হাইস্কুলত 7 কোটি টকাৰে নতুনকৈ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন। ধুবুৰী সমষ্টিৰ মাননীয় বিধায়ক নজৰুল হক ডাঙৰীয়াই কৰিলে 7 কোটি টকাৰ গৃহ নিৰ্মাণৰ শুভ উদ্বোধন। ধুবুৰী সমষ্টিৰ ভাৰত বাংলাদেশ সীমান্তৰ দৌৰহাটী মডেল হাইস্কুলত 1000ৰো অধিক ছাত্ৰ ছাত্ৰী থকাৰ বাবে 7 কোটি টকাৰ ব্যয়েৰে গৃহ নিৰ্মাণৰ শুভ উদ্বোধন কৰিলে ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হক ডাঙৰীয়াই। দৌহাটী মডেল হাইস্কুলৰ জন্মান্তৰ যি সমস্যা ৰাজ্যে ভোগ কৰি আহিছে সেই সমস্যা ধুবুৰীৰ বিধায়ক নজৰুল হক ডাঙৰীয়াই অহৰহ প্ৰচেষ্টাত সমাধান কৰি 7 কোটি টকাৰ ব্যয়েৰে গৃহ নিৰ্মাণৰ কামৰ শুভাৰম্ভণি কৰিলে। অত্ৰ অঞ্চলৰ ৰাইজৰ মুখৰ হাঁহি ফুটাই তুলিবলৈ সক্ষম হৈছে। তাৰ বাবে আজি উক্ত স্থানত 7 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া গৃহৰ কাম উদ্বোধন কৰি ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হক ডাঙৰীয়াই ৰাইজৰ মনৰ আকাংক্ষা পূৰণ কৰিলে। ইয়াক কয় ৰাইজৰ জনদৰদী নেতা। ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা কিমান মন্ত্ৰী বিধায়ক আহিল গ'ল, কোনোৱে দৌৰহাটী মডেল হাইস্কুলৰ সমস্যা সমাধান নকৰিলে। সেই সমস্যা সমাধান কৰিলে ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হক চাহাবে। এইটো কথা মানে ঠিকে আছে। আমাৰ 126টা MLAৰ ভিতৰত আমাৰ ধুবুৰী সমষ্টিৰ বিধায়ক একদম অন্যতম আৰু শ্ৰেষ্ঠ বিধায়ক। তেখেত জনদৰদী নেতা হয় আৰু পাব্লিকৰ কাৰণে সদায় কাম কৰি থাকে। আগন্তুক যিটো তাৰ MLA 26ত ইলেকশ্যন আছে, এইটোতো আমি তাক হয়তো বিপুল ভোটেৰে নিৰ্বাচিত কৰি এই ধুবুৰী ৰাইজৰ সুযোগ সুবিধা পোৱাৰ কাৰণে নিৰ্বাচিত কৰিম বুলি আমি আশা ৰাখিছোঁ। আমি অশেষ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যেহেতু ৰাইজৰ দৰদী জননেতা আমাৰ ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হক চাহাব, তেখেতে যিটো আমাৰ দৌৰহাটী স্কুলৰ মডেল স্কুলৰ কাম কৰিছে, তেখেতক মই আমাৰ এই ধুবুৰী বা গোটেই দৌৰহাটী সমষ্টিৰ ৰাইজৰ হৈ মই অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ কাম কাজক লৈ আমি গোটেই ধুবুৰীবাসীয়ে সন্তুষ্ট আছোঁ। আজি 7 কোটি টকা ব্যয়েৰে এটা বিল্ডিং নিৰ্মাণ কৰিলে, উদ্বোধন কৰিলে। এই ক্ষেত্ৰত দেখা গৈছে এই দৌৰহাটী মডেল হাইস্কুলত প্ৰায় 800ৰো অধিক ছাত্ৰ ছাত্ৰী আছে। এই স্কুলখনত জাগা নোহোৱাৰ বাবে ধুবুৰী সমষ্টিৰ বিধায়কে 7 কোটি টকাৰ ব্যয়েৰে এটা গৃহ নিৰ্মাণৰ কাম উদ্বোধন কৰিলে। কেনে লাগিছে? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। ধন্যবাদ। আগন্তুক 2026 নিৰ্বাচনৰ বাবে কি ক'ব? আগন্তুক নিৰ্বাচনৰ কাৰণেতো আমি প্ৰস্তুতি হৈ আছোঁ আৰু হৈ আছোঁ। আগন্তুক নিৰ্বাচনত আমি ইনশাআল্লাহ ভালদৰে জিকিম। চৰকাৰৰ ফালৰ পৰা দৌৰহাটী মডেল হাইস্কুলত প্ৰায় 7 কোটি টকাৰে এটা ধন আবণ্টিত হৈছে। এই আবণ্টিত ধনেৰে এটা 2 ষ্টেজ বিল্ডিং হ'ব ইয়াত, আৰু এইটো অসম চৰকাৰৰ মডেল হিচাপে ষ্টিমটো বনোৱা হৈছে। বহুত ভাল হৈছে, দেখাত বৰ ধুনীয়া হ'ব। তাৰে আজি আধাৰশিলাৰ শুভ উদ্বোধন কৰা হ'ল। মই আমাৰ দৌৰহাটী অত্ৰ অঞ্চলত যিখিনি ছাত্ৰ ছাত্ৰী আছে, অভিভাৱক আছে, তেখেতসকল আনন্দিত হোৱাৰ কথা। কাৰণ এই স্কুলটো আমাৰ ধুবুৰী সমষ্টিৰ প্ৰধান হাইস্কুল, যি হায়াৰ ছেকেণ্ডেৰী হিচাপে ৰূপান্তৰিত হৈছে। এই স্কুলখনত শিক্ষাৰ মানদণ্ড বহুত উন্নত, আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ যেতিয়া মজবুত হ'ব, যেতিয়া ভাল হ'ব, ইয়াত স্মাৰ্ট ক্লাছৰুম থাকিব, টয়লেট ফেচিলিটি ধুনীয়া আছে, ইয়াত লেবৰেটৰী থাকিব, কম্পিউটাৰ ছিষ্টেম থাকিব। অট'মেটিকলি শিক্ষাৰ মানদণ্ড বহুত উন্নত হ'ব বুলি মই আশা কৰোঁ, আৰু লগতে অসম চৰকাৰক মই ধন্যবাদ জনাইছোঁ। দেখা গৈছে এটা ভাৰত বাংলাদেশ সীমান্তৰ একেবাৰে সীমান্তৱৰ্তী এখন বিদ্যালয় হয়। এই বিদ্যালয়খনত বহুত ষ্টুডেণ্ট আছে, আৰু ইয়াৰ আগতে দেখা গৈছে যে ষ্টুডেণ্ট যিবিলাক ঘৰ আছে, স্কুল ঘৰ আছে, এই ঘৰবিলাকত জাগা নোহোৱা হৈছে। এই কাৰণে আমাৰ ইয়াত 3খন হাইস্কুলৰ কাৰণে প্ৰস্তাৱ পঠোৱা হৈছিল। এখন সোণাৰাম হাইস্কুল, দৌৰহাটী হাইস্কুল আৰু মধুচিলমাৰী টিএমআৰি হাইস্কুল। তো তাৰে ভিতৰত আটাইতকৈ ভাল লোকেশ্যনত দৌৰহাটী হাইস্কুলৰ ইয়াত ঠাই বহুত আছে কাৰণে এইখনকে মই বিধায়ক হিচাপে চিলেকশ্যন কৰি দিছোঁ, আৰু অসম চৰকাৰে ইয়াত ধন আবণ্টিত। কিমান টকাৰ স্কিম আছে? এইটো প্ৰায় 7 কোটি বিল্ডিং হ'ব না? বিল্ডিং, 2 ষ্টেজ বিল্ডিং। ব্যুৰো ৰিপৰ্ট, AIA PL Live 24/7।